অসমৰ লোক সংস্কৃতি সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত ইয়াৰ বহুল প্ৰসাৰৰ লক্ষ্যৰে দৰঙত আৰম্ভ হৈছে এক বিশেষ পদক্ষেপ। হিউমেন ৱেলফেয়াৰ ফৰাম, দৰঙৰ উদ্যোগত আৰু শৈক্ষিক সাংস্কৃতিক মঞ্চ মুছলিম ঘোপাৰ সহযোগত পূব মুছলিম ঘোপা প্ৰাথমিক বিদ্যালয়ত চলিছে দ্বৈবাৰ্ষিক জিকিৰ জাৰি আৰু জ্যোতি সংগীত কৰ্মশালা। যোৱা 21 জুলাইৰ পৰা আৰম্ভ হোৱা এই 7দিনীয়া বিশেষ কৰ্মশালাখনে অঞ্চলটোৰ সাংস্কৃতিক সচেতন ব্যক্তি আৰু শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। দৰঙৰ পৰা সংবাদদাতা অমৰ জ্যোতি নাথৰ ৰিপৰ্ট। জাৰিৰ চৰ্চাটো ক্ৰমাৎ লোপ পাবলৈ ধৰিছে। বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলত, আমাৰ এই অঞ্চলত আমাৰ শৈশৱ কৈশোৰত আমি দেখিছিলোঁ যে ঘৰে ঘৰে একোগৰাকী জিকিৰ গোৱা ল'ৰা ছোৱালী আছিল, জিকিৰ শিল্পীৰ দল আছিল, বিয়াই সবাহে তেওঁলোকে জিকিৰ গাইছিল, সভা সমিতিত গাইছিল, এনেধৰণে জিকিৰৰ মাত কেউফালে শুনা গৈছিল। কিন্তু যোৱা 3টা দশক ধৰি আমি লক্ষ্য কৰিছোঁ যে এই জিকিৰটো ক্ৰমাৎ লোপ পাবলৈ